মোৰ ঘৰৰ চোতালৰ ওচৰতে চোতালৰ কাষতে তাৰমানে ট্ৰেন্সফৰ্মাৰটো তাত বহুতো অসুবিধা হয় ৰাতি দিন ৰাত ধমধমে কি কয় শ্বৰ্ট মাৰি থাকে জুই উঠে তাৰপাছত বিপদ হয় বহুতখিনি ভয়ানক কাম হয় তাৰপাছত এনেকৈ 2 বছৰমান আগতে মই যাই অফিচত SDOৰ ওচৰত গোচৰটো দিছিলোঁ SDO কৈছে হ'ব মানুহ পঠাম তাৰপাছত আকৌ খবৰ নাই যোৱাবাৰ আৰু গৈ ক'লোঁ বোলে পকা পোষ্ট বনাই তাৰে ওপৰত যদি বস্তুটো ঠিক কৰি থোৱা যায় তেতিয়াহ'লে এইটো অলপ সুবিধা হয় আৰু ইমান ওচৰতে ট্ৰেন্সফৰ্মাৰটো ইমান বিপদজনক হৈ আছে তাৰ কাৰণে আমাৰ বিলো বহুত হয় ভয়ো লাগে আৰু যোৱাবাৰটো একদিন বডিও হৈছিল গোটেই ঘৰটো তাৰপাছত লাইটৰ মানুহ মাতি আৰু ঠিক কৰি লৈছোঁ এতিয়া এইটো বহুতবাৰ গোচৰ দিয়াৰ পাছতো একো হোৱা নাই আপোনালোকে কিবা এটা কৰিব লাগে হাজো ধূপৰগুৰিৰ নামঘৰৰ ঠিক কাষতে ৰাস্তাৰ একদম কাষতে আজি ট্ৰেন্সফৰ্মাৰটো বহুদিনৰ পৰা এনেকৈ পৰিত্যক্ত অৱস্থা বুলি ক'ব লাগিব বিপদজনকভাৱে চলি আছে আমি বহুদিন সানুনয় নিবেদন কৰিছিলোঁ কিন্তু তেওঁলোকে আজিকো প্ৰতি আমাৰ কথাত গুৰুত্ব দিয়া নাই আজি 2 বছৰমান আগতে আমি SDO ছাৰক লগ কৰিলোঁ তাৰপিছত তেখেতে আমাৰ MLA বাইদেউক লগ কৰি মানে যিখিনি পাৱাৰ লাগে সেইখিনি ট্ৰেন্সফৰ্মাৰটো বহুৱাই দিলে কিন্তু এখন চাঙৰ ওপৰত থাকি গ'ল ইমান বছৰ আজি 2.5 বছৰৰ কম নহয় এতিয়া মুক্ত হৈ আছে বিপদজনক হৈছে তাৰ ওপৰত ওলাই আছে যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে স্পাৰ্কিং হৈ থাকে আতংকিত হৈ থাকে ওচৰত যি ঘৰ মানুহ আছে একেবাৰে আতংকিত হৈ থাকে আমাক বহুবাৰ কৈছে আমিও যোগাযোগ কৰি একো সুফল পোৱা নাই এতিয়া বিভাগীয় কৰ্তৃপক্ষ সোনকালে মই দাবী জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষ সোনকালে আমাক এই বিপদৰ পৰা মুক্ত কৰি সংৰক্ষিত কৰি ওপৰত দি বিয়াৰ চাৰ দিব লাগে ভাল কৰি ফেন্সিং দি ল'লে আৰু আমাৰ সুবিধা হয় ৰাস্তা দি যাবই নোৱাৰে সৰু ল'ৰা ছোৱালী যাবই নোৱাৰে ড্ৰেইনৰ কাষেদি ড্ৰেইনৰ পৰা গ'লেও সৰু ল'ৰা ছোৱালী এটা যে জাপ মাৰি দিয়ে লগে লগে তাৰ এইটো মানে ছাগাল গৰু বহুত এইটো মানে শ্বৰ্ট হৈছে বান্দাৰ প্ৰায়ভাগেই হয় আমাৰ ইয়াত লাইটৰ প্ৰব্লেমটো তাৰমানে বান্দাৰ জাপ মাৰি দিয়ে চব ছিঙি যায় এইটো তাতে যে আমাক যে ফেন্সিৰ ব্যৱস্থা কৰি দিয়ে ঔষধ দি পেলাই তেতিয়াহ'লে সুবিধা হয় আজি ক'বলৈ প্ৰায় মাহে ইনফৰমেশ্যন দিওঁ অফিচত কিন্তু আজিকালি কোনো ধৰণৰ সুফল পোৱা যোৱা নাই আপোনালোকে ট্ৰেন্সফৰ্মাৰটো দেখিছে যে এইটো ফুটপাথৰ ওপৰতে আছে আৰু ইমান নিচে তলত তাঁৰবিলাক পেলাই থৈ দিছে যে সৰু ল'ৰা ছোৱালী যিকোনো মুহূৰ্তত ইয়াত অঘটন হ'ব পাৰে ইয়াত নানান ধৰণৰ স্কুল কলেজ আৰু এনেও এই ফুটপাথেৰে কতো মানুহে অহা যোৱা কৰে কিন্তু আজিলৈকে কোনো ধৰণৰ ইমানবাৰ কমপ্লেইন দিয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই তেখেতসকলে বাৰ এটা শব্দই কয় হ'ব আমি তেখেতসকলক ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিব দিছিলোঁ প্ৰথমতে তেখেতসকলে কৈছিল 1 মাহৰ ভিতৰত হ'ব 1 মাহ গ'ল 1 বছৰ গ'ল 2 বছৰ গ'ল 3 বছৰ পালে এতিয়ালৈকে কোনো ধৰণে তেখেতসকলে আজিলৈকে গুৰুত্ব দিয়া নাই ক'লে কেৱল হ'ব কিন্তু ইয়াত যে কিবা এটা অঘটন হ'ব কিন্তু এইটো নিশ্চিত কাৰণ ইয়াৰে বহুত ল'ৰা ছোৱালী স্কুল কলেজৰ অহা যোৱা কৰে আৰু ইমান নিচে তলত তাঁৰবিলাক পেলাই থৈ দিছে ইয়াত বান্দাৰে প্ৰায় জাপ মাৰে তাঁৰ ছিঙি পেলাই থৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষক আমি ফোন কৰি মাতোঁ তেখেতসকলে তাঁৰডাল লগাই দিয়ে ওপৰত দিব দিলেও তলতে পেলাই থৈ যায় আজিলৈকে এনে ধৰণৰ কোনো ধৰণৰ আমি সুফল পোৱা নাই আজিও আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেখেতসকলক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যেন অতি শীঘ্ৰে তেখেতসকলে এইটোৰ ব্যৱস্থা কৰি দিয়ে